सुबह 7 बजे तभी पुलिस के गुंडे यहाँ आए, सोनम सर को घसीटकर गाली गलौज करके लेकर गए। দিল্লীত এজন 59 বছৰীয়া লোক আজি 20 দিন হ'ল, আজি 20 দিন ধৰি তেওঁ দিল্লীত একো নোখোৱাকৈ তেওঁ অনশনত বহি আছে। তেওঁৰ ওজন কমি গৈছে, ব্লাড প্ৰেছাৰটো কমি গৈছে, তেওঁৰ শৰীৰে তেওঁৰ নিজৰে মাংসপেশীবিলাক খাবলৈ তেওঁ আৰম্ভ কৰিছে। তেওঁ অনশন কৰি থকা ঠাইখনৰ নাম হ'ল যন্তৰ মন্তৰ, দিল্লী সংসদৰ পৰা অকণমান নিলগত। আৰু বৰ্তমান এই কথাটো বহুতে গম পোৱা নাই যে দিল্লীৰ পৰিস্থিতি বৰ্তমান কি হৈ আছে, বহুত বেয়া পৰিস্থিতি বৰ্তমান, কাৰণ এইটো কথা জানিবলৈ দিয়া হোৱা নাই মেইন কথা। আৰু দিল্লীত এই অনশন কৰি থকা লোকজনৰ নাম হ'ল সোনম ৱাংচুক, লাডাখৰ এজন ব্যক্তি। তেওঁ 28 জুনৰ পৰা আজি হ'ল 18 জুলাই, আজি 20 দিন হ'ল তেওঁ অনশন কৰি আছে। আৰু অনশন কৰাৰ এটাই কাৰণ যাতে ভাৰতৰ যিজন মানে শিক্ষামন্ত্ৰী আছে, কেন্দ্ৰীয় মিনিষ্টাৰ, ইৰিগেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান, তেওঁ যাতে তেওঁৰ পদৰ পৰা ৰিজাইন কৰে। তো সেইটোৱে হৈছে তেওঁৰ মেইন মটিভ। এতিয়া সেইটো মটিভ হোৱাৰ আৰু কাৰণ আছে, ভাৰতৰ এডুকেশ্যন চিষ্টেমটো বৰ্তমান বহুত বেছি ডাউনত গুচি গৈছে। একদম এডুকেশ্যন চিষ্টেম একদম ফ্লপ। যিকোনো এক্সামে নহওক কিয় পৰীক্ষাৰ পেপাৰ মানে লিক হৈ থাকে। নিটৰ এক্সামৰ পেপাৰ লিক হ'ল, 22 লাখ কেণ্ডিডেটে যি পৰীক্ষা দিয়ে, নিটৰ এক্সাম, ইমান ডাঙৰ এক্সাম এটা, নিটৰ এক্সাম লিক হ'ল। দুদিন আগতে মহাৰাষ্ট্ৰৰ এখন কিবা এটা এক্সামৰ, টেট এক্সামৰ চাগে, তো টেট এক্সামৰ লিক হ'ল। তো সেইবাবে সেই ইমান বেছি পেপাৰ লিক বা এডুকেশ্যন চিষ্টেম ইমান বেছি ডাউন, তো সেইবাবে তেওঁ এই অনশন কৰিছে যাতে এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানে যাতে ৰিজাইন কৰে। আৰু এতিয়া তেওঁ এই অনশন যে কৰি আছে, তেওঁ অনশন কৰে, তেওঁৰ একো নিজা একো স্বাৰ্থ নাই। তেওঁ বহি আছে আমাৰ বাবে, আমাৰ ৰাইজৰ কাৰণে, যাতে আমাৰ সকলোৰে যাতে এটা ভাল এটা সিকিউৰ হওক, যাতে আগলৈ যাতে এনেকুৱা প্ৰচেছ নহওক। हाईकोर्ट के आदेशानुसार और हेल्थ कंडीशंस और मेडिकल एडवाइस के अनुसार श्री सोनम वांगचुक जी को यहाँ से अप्रोप्रिएट गवर्नमेंट हॉस्पिटल, जो मच नीडेड मेडिकल इंटरवेंशन है, उसके लिए ले जाया गया है। এতিয়া আজি ৰাতিপুৱাৰ খবৰ, পুলিচ আহিছে আৰু পুলিচ এভিনে সেই সোনম ৱাংচুক যি তেওঁ বহি আছিল, অনশন কৰি বহি আছিল, তো সেই সোনম ৱাংচুক উঠাই পিনে सुबह 7 बजे जब मैं यहाँ से निकला फ्रेश होने के लिए, तभी पुलिस के गुंडे यहाँ आए, सोनम सर को घसीटकर गाली गलौज करके लेकर गए। 60 साल से जो इंसान है, जो भूख हड़ताल पर बैठा हुआ था 20 दिनों से, 60 साल के इंसान को जो 20 दिनों से भूखा था, उसको दिल्ली पुलिस गाली गलौज करके घसीटकर यहाँ से जबरदस्ती उठाकर लेकर गई। ये कहाँ लेकर गई हमें पता नहीं है। तो जैसे मुझे ये खबर मिली, मैं जंतर मंतर आ रहा था, पुलिस वालों ने मुझे भी मारपीट की, मुझे भी सड़कों पर घसीटा और गेट बंद करके मुझे अंदर रखा और कहता तू जंतर मंतर कैसा जाता है हम देख लेते हैं। इधर इधर ये देख, मेरे को ये पुलिस वालों ने मारा है, धक्का मुक्की दे दी। Not letting my phone to be taken up. You understand, sir? Article 32 as a free individual. पहले आप ये समझिए, आइए मैं प्रोफेशनल, मैं मरीज के इलाज, So please be बाकी professional. जो ना? चीजें हैं वो एडमिनिस्ट्रेशन की, उनमें This is मेरा a कोई fundamental right. आपका फोन यहाँ रखा जाएगा, मैं फोन नहीं रखने वाला नहीं हूँ, ना मैं रखूंगा, ना मेरा कोई इसमें मतलब, ठीक है। पुलिस बाहर लगी है, ये मैंने नहीं कराई, जो भी हुआ है मेरा जो काम है इलाज I का, वो मैं need रखूंगा। physical तो आपसे अगर copy उनके बारे में or बात I करें, want मेडिकल digital. बारे में बात करें, এতিয়া মোৰ মাইণ্ডত এটা কুৱেশ্যন আছে। ধৰা হ'ল চৰকাৰে ধৰ্মেন্দ্ৰ প্ৰধানক বহিষ্কাৰ কৰি দিলে, পদৰ পৰা বহিষ্কাৰ কৰি দিলে শিক্ষামন্ত্ৰীৰ পৰা। তো শিক্ষামন্ত্ৰী পদৰ পৰা বহিষ্কাৰ কৰি দিলে, ধৰ্মেন্দ্ৰ প্ৰধানক বহিষ্কাৰ কৰি দিয়া, এই যিটো মানে প্ৰচেছটো, চিষ্টেমটো মানে আকৌ ঠিক হ'বনে, যে আকৌ যে ভৱিষ্যতলৈকে যে এনেকুৱা যে নহ'ব, তাৰ কি মানে সেই আছে, গেৰেণ্টি আছে? মোৰ মতে এইটোৱে যে য'ত মানে মিনিষ্টাৰ চিলেক্ট হয়, তো মিনিষ্টাৰ চিলেক্ট হোৱাত এটা চিষ্টেম এটা লাগে, কাৰণ যিটো চিষ্টেমত বস্তুবিলাক চলি আছে, তো সেই চিষ্টেমটোৱে ভুল হৈ আছে। যিখন দেশত নেকি জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীৰ দৰে শিক্ষিত যুৱতী মানুহে ছাপৰ্ট নকৰে, আৰু সেইখন দেশত আৰু কি বিহাৰত এডুকেশ্যন ইমান শিক্ষিত লোকক কোনো ছাপৰ্ট নকৰে। এতিয়া আপোনালোকে চাব পাৰে যে চাউথত বিজয় থালাপতি কি কৰি আছে, কি লেভেলত ভাল কাম কৰি আছে চাব পাৰে। বিজয় থালাপতি এজন সঠিক মানুহ, এজন সঠিক পদত চিলেক্ট হৈছে বিজয় থালাপতি, CM-ৰ পদত। আৰু শেষত এটাই ক'ম যে এই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিব লাগে, কাৰণ সোনম ৱাংচুকৰ কথা আছে। তেওঁ যদি এতিয়া 20 দিন হ'ল, তো আজি হ'ল 18 জুলাই, তো আজি দিল্লী পুলিচে তেওঁক হস্পিটেললৈকে লৈ গৈছে। তেওঁ কিন্তু একো খাদ্য খোৱা নাই। তো দিল্লী পুলিচে আজি তেওঁক হস্পিটেললৈকে লৈ গৈছে। তো শেষত এটাই ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন দিব লাগে। আৰু এই যিটো মানে মিনিষ্টাৰ যিটো চিলেকশ্যন প্ৰচেছ, তো মিনিষ্টাৰ চিলেকশ্যনত এটা ভাল এটা মানে এটা চিষ্টেম, এটা প্ৰচেছ এটা আনিব লাগে, যাতে আগলৈ যাতে এনেকুৱা প্ৰচেছ আগলৈ যাতে এনেকুৱা যাতে নহয় যে কোনোবাই সেই কৰিব, অনশন কৰিব, কিবা এটা ভুল হ'লে তো কোনোবা আকৌ ৰিজাইন দিব, তো সেইবিলাক যাতে নহয়।